খুব সৰু কালতে ঘূৰা এখন গাঁৱত যিহেতুকে বৰ্তমান বেলিৰ মাৰ যাওঁ লাহে গাঁওখনৰ মাজে মাজে গৈ আছোঁ মেথাউৰিৰ ছাইডলৈ। বাইদেউ গৰু আনিলেনে? আৰু এতিয়া লাহে লাহে গৈ আছোঁ। আছে মোৰ লগত ভগত হোৱা দেখিছেনে পিছফালে। আজি দুইজনে মানে কি ঘূৰোঁ বুলি আহিলোঁ, পুৱাই আহিলোঁ যিহেতুকে খুব সুন্দৰ এটা ৰাস্তা আৰু খুব সুন্দৰ এটা গাঁৱলীয়া পৰিৱেশ চাওকচোন, খুব সুন্দৰ মানে। আৰু গৈ আছোঁ আমি বৰ্তমান খুওৱা দেখা পাইছে মেথাউৰি, যিহেতুকে আমি পাতি চাইকেল চলাই আছোঁ সেইটো কাৰণে জুম কৰি দেখাবলৈ অলপ অসুবিধা হৈছে দিয়কচোন গাঁৱলীয়া পৰিৱেশৰ মাজত। সেইটোকে ককাইদেউ বহুত দিনৰ মূৰত, কেনেকুৱা খবৰ? ভাল, ৰৈ নাথাকোঁ মেথাইলৈ যাওঁ দেই। এফালে লাহে লাহে গৈ আছোঁ বহুত দিনৰ, সঁচাকৈ মনত পৰিলে মোটামুটি 12-13 বছৰ আগতেই এই ৰাস্তাবিলাকত আমি ঘূৰিছিলোঁ এটা সময়ত, মানে বৰশী বাবলৈ আহিছিলোঁ এই পুখুৰীবিলাকত, বুজি পালেনে? এতিয়া আমি লাহে লাহে গৈ আছোঁ মেথাউৰি ওপৰলৈ, যিহেতুকে কোনটো মেথাউৰিলৈ গৈ আছোঁ আপোনালোকক দেখাম। যিহেতুকে খুব সুন্দৰ এটা পৰিৱেশ চাওক, পথাৰ 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 পথাৰ। অ' বাইদেউ মেথাউৰিলৈ ওলাব পাৰিমনে? ধন্যবাদ দেই। এইফালে চাওক এইবিলাকতে আমি এটা সময়ত বৰশী বাইছিলোঁ মানে। এতিয়া লাহে লাহে আহি আছোঁ, যিহেতুকে মোৰ লগত যিজন ব্যক্তি আহিছিল সেই ব্যক্তিজনে হেৰাই থাকিলে। হৰা কি হ'ল হেৰাই থাকিলা যে? মানে যিহেতুকে কুটুম আহি আছে আৰু ময়ো লাহে লাহে গৈ থাকোঁ। যিহেতুকে বেলি পৰো ঘৰত যিহেতুকে গৰু বান্ধিবলৈও হ'ল, সেয়েহে আহি আছোঁ। চাওকচোন এটা ভিউ খুব সুন্দৰ মানে সঁচাকৈ এই পুখুৰীবিলাক যিদিনাখন দেখোঁ মানে তেতিয়া খুব মেটেকা আছিল আৰু এটা দল আছিল, দল ফালি মেটেকা ফালি আমি বৰশী পাতিছিলোঁ। এতিয়া চাওক লাহে লাহে আহি মানুহৰ ঘৰো বহিলে চাওকচোন, কাৰণ এতিয়া বৰ্তমানৰ চৰকাৰে ঘৰো দিছে হোৱা চাওক। কিন্তু এটা কথা আমাৰ গাঁওখনৰ মই কিছু দৃশ্য দেখিছোঁ মানে, যিসকলে সক্ষম মানে ঘৰ পাবলৈ আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা, সেই তেখেতসকলে আজিও কিন্তু ঘৰ পাবলৈ সক্ষম হোৱা নাই। চৰকাৰে সৰিয়হ দিছে, চৰকাৰে আমুক দিছে, চৰকাৰে তামুক দিছে, কিন্তু সেই বস্তুবিলাক কোনে খাইছে? চৰকাৰৰ মানে যিখিনি আমাৰ ৱাৰ্ডতে হওক বা আমাৰ সমষ্টিতে হওক যিখিনি ঘৰিয়াল তেখেতসকলে খাই আছে। আৰু আহি উপনীত হ'লোহি আমাৰ মেথাউৰিটো। সোঁফালে মেথাউৰিত যিহেতুকে বাইদেউসকল আছে আৰু ৰেণিকি বেলিও মানে নিভাঁজ এটা সুন্দৰ পৰিৱেশ চাওকচোন, সঁচাকৈ ভাল লাগিছে না? বেলিটো কেনেকুৱা লাগিছে জনাব। আৰু এইফালে বাইদেউ কেইগৰাকী, এইফালে বাইদেউগৰাকী। বাইদেউ আপোনাৰ নামটো কি বাৰু? এই ধুনীয়া চেহেৰা দেই বাইদেউ, এইফালে চাই দিয়ক। এইয়া ধুনীয়া, আপোনাৰ নামটো কওক না। মণি চেতিয়া। আপোনাৰ ঘৰ ক'ত? কোনডোখৰত? এয়াই হ'ল মোৰ পাছফালে থকা ঘৰটোৱে বাইদেউ ঘৰ। যিহেতুকে বাইদেউক নামটো সুধিলোঁ, ভাল লাগিলে বাইদেউ, ধন্যবাদ। বেয়া চেয়া নাপাব দেই, আমি সুধি ভাল পাওঁ মানে। আৰু এইফালে খুব সুন্দৰ এটা গাঁৱলীয়া পৰিৱেশ। আৰু বন্ধুসকল যিহেতুকে আমি এতিয়া বৰ্তমান মেথাউৰিত পাই গ'লোহি, আৰু ব'লক আমাৰ বাসন্তীত উঠি একোলা যাওঁ। যিহেতুকে সৌফালে কুটুম গৈ ৰৈ দিলে, যিহেতুকে কুটুমৰ চাগে যতদূৰ সম্ভৱ আমাৰ গাঁৱলীয়া ভাষাত সৰু পানী চুবলৈ হ'ল, কাৰণ সৰু পানী যেতিয়া চুবলৈ হয় তেতিয়া ৰৈ থাকিবলৈ সময় নাই। খুব সুন্দৰ এটা গাঁৱলীয়া পৰিৱেশ চাওক, মেথাউৰি ওপৰে আমাৰ হৰা বাই বাই। সৰু পানী চুলে আৰু এইফালে ককাইদেউ এজন চাইকেল লৈ আহিছে। ককাইদেউ ভালনে? মাত নামাতে, অহংকাৰে মূৰত ধৰি আছে, উপায় নাই। এতিয়া আমি চাওক পৰিৱেশটো চাওক, এইবিলাকতে আমি এটা সময়ত বৰশী বাইছাকৈ, সেই বৰশী বোৱাৰ সময়ত মাগুৰ, শিঙিৰ, গৰৈ, চেঙেলী, সঁচাকৈ মাহঁতে আমাক মৰলীয়া শাক, মানিমুনি শাক আৰু বাঘে আচোৱা সেই শাকসমূহৰ লগত আমাক তৰকাৰীকণ ৰান্ধি দিছিল আৰু উখোৱা চাউলে একাহী ভাত দিছিল। সঁচাকৈ সেইকণ সময়ৰ দিনবিলাক মনত পৰিলে আজি কি ভুল কৰিলোঁ, কিন্তু হ'লেও মোৰ জীৱনসংগী হিচাপে মই যিগৰাকী পালোঁ, মোৰ মৰমৰ জানমণিজনী বেলি এজনে বৰ্তমান যতদূৰ সম্ভৱ পৰ মাছ ধৰিবলৈ আহিছে আৰু নহ'লে মেটেকা নিবলৈ আহিছে। অ' ককাইদেউ মাছ নিব আহিলি? মাছ ধৰ নে কিনো? মাছ ধৰ নে কিনো? কি কৰ? এই ককাইদেউ চাওক,
মানে মাছ ধৰিলে কিমান পালে নাই বেচিবগৈ নেকি বেচিলে অঁ ভাল লাগিলে দেই আৰু খুব ভাল লাগিলে যিহেতু ককাইদেউ মানে মাছ চাছ ধৰে মই জানো আৰু ককাইদেউ যাব নেকি যাওক 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 অঁ এই মানে ৰাখিছোঁ অঁ আৰু এইফালে বেলি ডুবু ডুবু নিশ্চয় পাব এইফালে ককাইদেউ এতিয়া গা তিয়াব চাগে নাই গা তিয়া আজৰি হ'ল আৰু এতিয়া আমি যিহেতুকে যামগৈ পাঁচআলি অভিমুখে পাঁচআলি বুলি কওঁতে হয়তো আপোনালোকৰ অকণমান খোকোজা লাগিব পাৰে এইফালে হ'ল সন্তপুৰ গাঁও এইখনেই হ'ল সন্তপুৰ গাঁও আৰু আমি সৌ পথছোৱাৰে মানে সৌ দেখিছে যে বাঁহনি কাষে 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 আহি আমি উঠিলোহি মেথাউৰিত আৰু আহি আহি বৰ্তমান আমি উপনীত হ'লোহি ককাইদেউৰ কাষত আৰু এতিয়া যাম আমি পাঁচআলি অভিমুখে বাকীখিনি দেখাই থাকিম চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব'লক তেতিয়া লাহে লাহে আগবাঢ়োঁ পাতি চাইকেলখনত উঠি ল'লোঁ এইফালে চাওক এতিয়া কিন্তু এই পুখুৰীবিলাকত আহি বৰশী বাব নোৱাৰে কাৰণ আজিকালিৰ দিনত দাগত থাকে সেইফালে ভাইটি এটাই গৰু আনি আছে ৰিণিকি দেখা পাইছে বুজিছে ন এয়া হ'ল গাঁৱলীয়া খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিলোঁ যিহেতুকে ইয়াতে এসময়ত আমি বৰশী বাইছিলোঁ আৰু এতিয়া আমি গৈ আছোঁ বন্ধুসকল পাঁচআলি বিহপুৰীয়া লখিমপুৰ মানে য'ত যায় আপোনালোকে যাব পাৰিব তাৰে অভিমুখে কাৰণ মেথাউৰিৰ ৰাস্তা এইটো গৈ আছোঁ আৰু মোৰো পাছফালে দেখা মেথাউৰিটো যিহেতুকে মই যিটো ৰাস্তাত এতিয়া বৰ্তমান আহি আছোঁ সেই মেথাউৰিটো আহিছে পকাদৌল ধূনাগুৰি বাঁহগৰা তাৰ পৰা আহি আছে মানে এতিয়া আমি গৈ আছোঁ লখিমপুৰ বিহপুৰীয়া য'ত যায় পাঁচআলি গৈ পাঁচআলিৰ পৰাই আপুনি য'ত যাওঁ বুলি ভাবে ত'তে যাব পাৰে যিহেতুকে সৌ আচক আমাৰ হৰিভকতে আহি ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত আহি ৰৈ দিলেহি চাওকচোন কোনে কোনে চিনি পাইছে এই গছজোপি এইফালে কুটুমো বহি আছে আমাৰ হৰিভকত আৰু যিহেতুকে হৰিভকতে খাই আছে যেতিয়া ময়ো লগতে দুই তিনিমান যদি খাই নাপাওঁ মনটো ভাল নালাগিব দিয়কচোন সেয়েহে এয়া চাওক সৌৰা পাইছানে একদম সুন্দৰ হৈছে হে তেতিয়াহ'লে বন্ধুসকল দেৰি নকৰি থাকতে পাওঁতে যদি নাখাওঁ তেতিয়া মনটো ভাল নালাগিব সেয়া চাওক যিহেতুকে বন্ধুসকল মই আছোঁ হৰিভকতৰ লগত আৰু এয়া হ'ল দিক্ৰং নদীৰ পাৰত নিচেই কাষতে আছোঁহি আৰু বৰ্তমান আমাৰ বহু দিনৰ মানে জেঠু লগ পালোঁ জেঠু কেনেকুৱা খবৰ ভাল কোনে কোনে চিনি পাইছে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব জেঠু ঘৰ এটা সময়ত ক'ত আছিলে জেঠু পুৰণি গাঁৱত আপোনাৰ এনেই অতীজ ঘৰটো ক'ত আছিলে জন্ম ঠাইকণ জন্ম ঠাই মোৰ হেৰি যে আছে এইটো কি কয় এই ভেটুৰি যে আছে হয় সেইটোৱে মোৰ জন্ম ভেটি আপোনাৰ এনেই মা দেউতাৰ ঘৰ ক'ত আছিলে যোৰহাটৰ আৰু বৰ্তমান মই জেঠুক লগ পাইছিলোঁ হাৰমতি কি কয় এখন শান্তিপুৰ পাৰ্বতীপুৰ ভুলি গৈছে বন্ধুসকল পাৰ্বতীপুৰত পাইছিলোঁ আৰু যিহেতুকে সেই সময়ৰে মোৰ জেঠু আৰু বৰ্তমান জেঠু আছে এতিয়া এইখন ঘৰত আৰু এইফালে আছে মেথাউৰি আৰু এইফালে হৈ গ'ল দিক্ৰং নদী আৰু খুবেই ভাল লাগিলে বহুত দিনৰ মূৰত দেখা পালোঁ জেঠুক লগত আছে হৰিভকতে আজি মোক লৈ আহিলে জেঠু এনে ইয়াত থাকি কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে ইয়াতে মোৰ এইখিনি যেতিয়া 15 বছৰ হ'ল বিশেষকৈ মানে সঁচা অৰ্থত ক'বলৈ গ'লে আজি বহুত দিনেই হ'ল মই ইয়ালৈ অহা নাই তো আমাৰ ভুল তাতেই যে মানুহজনে যেতিয়া আমি জীৱন সংগী হিচাপে আনো তেতিয়া আমি মাক দেউতাক জন্ম দিয়া মা দাঁতিক বা আমি পাহৰি যাওঁ সেইটো কিন্তু কেতিয়াও কৰিব নাপায় যাই নহওক আজি আমি দিক্ৰং নদীৰ কাষৰে পৰা লগত লগ পালোঁ জেঠুক আৰু হৰিভকত আৰু এতিয়া বৰ্তমান বন্ধুসকল আমি অকণমান আগুৱাই যাম এইফালে ভাইটি এটা চাই আছে ভাইটি তোমাৰ নামটো কি হা অজিত ভূঞা এইফালে ককাইদেউ এজনো আহি আছে টিং লৈ কি লৈ ককাইদেউ ককাইদেউ আপুনি বোবা নেকি বুজি নাপায় যাই নহওক মাৰোৱাৰী ই কেনেকৈ পালে ইয়াত ঘৰ নহয় যাবগৈ ঘৰৰ পৰা আহিছে সৰু কথা ইয়াৰ পৰা বিয়া পাতিছে তোমাৰ দেউতা নেকি নহয় কি হয় ভিনী হয় তোমাৰ ঘৰটো কোনটো অঁ বাৰু যাই নহওক বন্ধুসকল যিহেতুকে মই চিনি নাপাওঁ সেইটো কাৰণে সুধিলোঁ যিহেতুকে মানুহ হিচাপে আমি অসমৰ বসবাসী ব্যক্তিসকলে আমি নিজক নিজে এটাই স্বীকৃতি দিব বিচাৰোঁ মই বেলেগে কোনে কি দিয়ে নাজানো আমি অসমীয়া আৰু সেইকাৰণে মাৰোৱাৰী হওক বিহাৰী হওক বেংগলী হওক বা আন জনজাতি হওক আমি সদায় অসমীয়া বুলি চিনাক্ত হিচাপে আমি থাকিব বিচাৰোঁ আহোম কছাৰী বেংগলী আমুক তামুক কৰি কিনে আমি কাকো নিন্দা কৰিব নালাগে বাৰু যাই নহওক ভিডিঅ'টো চাই থাকক যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে অকণমান আগবাঢ়ি যাওঁ বলক